নমস্কাৰ আজি 13 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ 5টাকৈ বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন অক্টোবৰ মাহত ভাৰতৰ নিৰ্বাচন আয়োগে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সমান্তৰালকৈ 48টা বিধানসভা সমষ্টি আৰু দুখন লোকসভা আসনত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল চলিত বৰ্ষৰ আৰম্ভণিতে সাধাৰণ নিৰ্বাচনৰ সময়ত লোকসভালৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে বিধানসভাৰ বহু আসন খালী হৈ পৰে অসমত 13 নৱেম্বৰত অৰ্থাৎ আজি 5টা বিধানসভা সমষ্টি বিহালী বঙাইগাঁও ধলাই সামগুৰি আৰু সিডলিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব 23 নৱেম্বৰত ভোট গণনা হ'ব 1951 চনৰ পিছত অসমলৈ অহা সকলো বিদেশী সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰিব উজনি অসমত সন্দেহযুক্ত নাগৰিকক হকিয়নি উজনি অসমৰ 30টাকৈ দল সংগঠনৰ ইজৰাইলক এহেকা দিবলৈ একগোট হল ইৰাণ সৌদি আৰব ইজৰাইলৰ বিৰুদ্ধে হৰফ হৈ পৰিছে এতিয়া মুছলমান ৰাষ্ট্ৰসমূহ একগোট হৈ পৰিছে ইৰাণ সৌদি আৰবৰ দৰে মহাশক্তি ইৰাণত আক্ৰমণ কৰি ভুল নকৰিবলৈ হকিয়নি সৌদি আৰবৰ সৌদি আৰবে কৈছে ইজৰাইলে যদি পুনৰ ইৰাণত আক্ৰমণ কৰি ভুল কৰে তেনেহলে তাৰ পৰিণাম ভুগিব লাগিব ইজৰাইল ইৰাণৰ এতিয়া টাৰ্গেট হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহু যিকোনো মুহূৰ্তত ইৰাণে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুক শেষ কৰিব পাৰে ইজৰাইলত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে গুজৰাটী লবিৰ হাতুৰা বিধ্বস্ত হৈ পৰিছে দেশৰ প্ৰগতি অন্য ঠাইৰ পৰা প্ৰকল্প কাঢ়ি গুজৰাটত স্থাপন কৰাৰ জাল মেলিছে খুদ কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী গুজৰাটী গৃহমন্ত্ৰী অমিত শাহো গুজৰাটী এতিয়া অমিত শাহ নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ উদ্যোগবোৰ গুজৰাটত স্থাপন কৰিবলৈ চেষ্টা কৰিছে গুজৰাটী লবিৰ হাতুৰাত সমগ্ৰ দেশৰ প্ৰগতি বিধ্বস্ত হৈ পৰিছে অন্য ঠাইত বহিব খোজা ডাঙৰ ডাঙৰ উদ্যোগ ডাঙৰ ডাঙৰ কাৰখানা ডাঙৰ ডাঙৰ প্ৰকল্প প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শাহে গুজৰাটত স্থাপন কৰাৰ জাল মেলিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিপদত পেলাব পাৰে নৰেন্দ্ৰ মোদীৰ চৰকাৰ ভাঙিব পাৰে এতিয়া অসন্তুষ্টি হৈ পৰিছে মোদীৰ লগত থাকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু যিকোনো মুহূৰ্তত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে ফালৰি কাটিব পাৰে এনডিএ এলায়েন্সৰ পৰা মোদী চৰকাৰে মুছলমান বিৰোধী কাম কৰে আৰু নীতিশ আৰু চন্দ্ৰবাবু নাইডুৱে মুছলমানক সুৰক্ষা দিয়াৰ কাম কৰে নীতিশ কুমাৰ চন্দ্ৰবাবুৰ লগত বিজেপিৰ আদৰ্শৰ মিল নাই সেইবাবে যিকোনো মুহূৰ্তত মোদীৰ চৰকাৰ ভংগ হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া শিল্পীক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হৰফ হৈ পৰিছে হিমাংশু প্ৰসাদ দাসে কৈছে এজন শিল্পীয়ে কোনো এজনী ছোৱালীৰ চকু চুলি বিৰহ বেদনাক লৈ গান নাটক সৃষ্টি কৰি থাকিব নেকি এজন প্ৰকৃত শিল্পীৰ দায়িত্বই হ'ল বৰ্তমান সময়ত ঘটি থকা ঘটনাসমূহ দাঙি ধৰা সংবিধান শেষ কৰিবলৈ বিজেপি আৰু আৰএছএছে 24 ঘণ্টাই কাম কৰি আছে নৰেন্দ্ৰ মোদী আৰু আৰএছএছৰ বিৰুদ্ধে হৰফ হৈ পৰিছে ৰাহুল গান্ধীয়ে কৈছে যে নৰেন্দ্ৰ মোদীক আমি শিক্ষা দিব লাগিব ভাৰতৰ সংবিধানো হয়তো নৰেন্দ্ৰ মোদীয়ে পঢ়া নাই মহাৰাষ্ট্ৰৰ গন্দিয়াত ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংবিধান ভংগ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু আৰএছএছে 24 ঘণ্টাই অনবৰতে কাম কৰি আছে ৰাহুল গান্ধীয়ে কৈছে মই নিশ্চয়তা দিব পাৰো যে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সংবিধানো পঢ়া নাই যদি পঢ়িলেহেঁতেন তেন্তে এই গ্ৰন্থত যি লিখা আছে তাক সন্মান কৰিলেহেঁতেন
ভাৰতত যদি গণতন্ত্ৰ আছে তেন্তে এই কিতাপখনৰ বাবে আৰু এই কিতাপখনৰ অস্তিত্ব বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী আৰু ফুলেজীৰ বাবেই আছে। নৰেন্দ্ৰ মোদী আৰু RSSে 24 ঘণ্টাই অনবৰত এই আক্ৰমণ কৰি আছে সংবিধানৰ ওপৰত। এই কিতাপখনৰ লিখা আছে নে নাই, হয়তো এই কিতাপখনত কি আছে হয়তো নৰেন্দ্ৰ মোদীয়ে নাজানে। সেইবাবেই তেওঁ যিকোনো কাম চলে বলে কৌশলে ক্ষমতা ব্যৱহাৰ কৰি আছে। অভিনেতা মিথুন চক্ৰৱৰ্তীক Y+ নিৰাপত্তা। দাদা চাহেব ফাল্কে বঁটা জয়ী অভিনেতা মিথুন চক্ৰৱৰ্তীক Y+ নিৰাপত্তা কেন্দ্ৰীয় চৰকাৰৰ। সামাজিক মাধ্যমত বিজেপি নেতাগৰাকীয়ে ভাবুকি পোৱাৰ পাছতে এই নিৰাপত্তা প্ৰদান কৰিছে চৰকাৰে। মহিলাৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণৰ প্ৰতিশ্ৰুতি। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ড মুক্তি মৰ্চাই মহিলাৰ বাবে 33% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দি যোৱা 11 নৱেম্বৰত ইস্তাহাৰ প্ৰকাশ কৰে। এই ঘোষণাৰ অধীনত ৰাজ্য চৰকাৰৰ চাকৰিত মহিলাসকলে লাভ কৰিব 33% সংৰক্ষণ। এই প্ৰতিশ্ৰুতি NDAৰ মিত্ৰ সদৌ ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নেও দিছিল। ঝাৰখণ্ডত মহিলাৰ ব্যাপক অংশগ্ৰহণ আৰু বহু বিধানসভা সমষ্টিত মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে। ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা আৰু অনুপাতো বৃদ্ধি পাইছে। আন ৰাজ্যতো এনে প্ৰতিশ্ৰুতি দিয়া হৈছে। মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড, পঞ্জাৱ, বিহাৰ, গুজৰাট, কৰ্ণাটক, ত্ৰিপুৰাৰ দৰে ৰাজ্যতো চৰকাৰী চাকৰিত থকা মহিলাসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। এই ৰাজ্যসমূহত মহিলাসকলক চৰকাৰী চাকৰিত 30-ৰ পৰা 35% সংৰক্ষণ দিয়া হৈছে, যিটো মহিলা সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ঝাৰখণ্ডত মুঠ 81খন বিধানসভাৰ আসন আছে। ইয়াৰে 28খন আসন আদিবাসীৰ বাবে সংৰক্ষিত। 13 আৰু 20 নৱেম্বৰত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু 23 নৱেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। সংখ্যালঘুৰ ভোট ল'বলৈ বিজেপিয়ে ব্লেকমেইলিং পলিটিক্স আৰম্ভ কৰিছে। অহাকাইলৈ অনুষ্ঠিত হ'ব অসমৰ 5খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন। সংখ্যালঘু মুছলমানৰ ভোট নালাগে বুলি কোৱা বিজেপিয়ে এতিয়া 5খন সমষ্টিৰ উপ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ ডেক নামি পৰিছে ব্লেকমেইলিঙৰ ৰাজনীতিত। বিশেষকৈ সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ধলাই, চামগুৰি আৰু বিশালী সমষ্টিটোত নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি দাবী কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই সাধাৰণ দিনত সংখ্যালঘুৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰি অহা বিজেপিৰ নেতা মন্ত্ৰীসকলে। চামগুৰি সমষ্টিত দলটোৱে ৰাজনৈতিক মানদণ্ডৰ সীমা চেৰাই নামনি অসমৰ পৰা শুকুৰ আলিৰ দৰে জক্কাৰ সদৃশ নেতাক আমদানি কৰি সংখ্যালঘুৰ ভোট আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে বিহালী সমষ্টিত বিধায়ক পদ্ম হাজৰিকা আৰু ধলাই সমষ্টিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংখ্যালঘু ৰাইজক ডেক ব্লেকমেইলিং কৰা পৰিলক্ষিত হৈছে। বিহালীত পদ্ম হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিয়ে সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিছে বুলি দাবী কৰাৰ লগতে কেমেৰাৰ আঁৰত বিজেপিক ভোট নিদিলে সংখ্যালঘু লোকসকলে উচ্ছেদৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি প্ৰদান কৰাৰ খবৰ পোৱা গৈছে। আনহাতে ধলাই সমষ্টিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভোট বিচাৰি মুকলিভাৱে ভয় ভাবুকি প্ৰদান কৰিছে সাধাৰণ ৰাইজক। ভোট নিদিলে ৰেচন কাৰ্ড কটা যাব আৰু অৰুণোদয় নাপাব বুলি মন্ত্ৰীজনে ৰাজহুৱা সভাত ঘোষণা কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনকি এই বুলিও কয় যে বিজেপি যদি অধিক ভোট লাভ নকৰে তেতিয়াহ'লে অৰুণোদয়ৰ নামত অহা ফাইলত অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ চহী নকৰে। জামালপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে যোৱা লোকসভা নিৰ্বাচনত এই এলেকাৰ পৰা 2758টা ভোট লাভ কৰিছিল। এইবাৰ যদি ভোটৰ সংখ্যা বৃদ্ধি নাপায় তেতিয়াহ'লে অৰুণোদয় কৰ্তন কৰিব চৰকাৰে। অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ কোনো ফাইলত চহী নকৰে বুলি ৰাইজক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে মন্ত্ৰীজনে। ইয়াৰ পূৰ্বে ধলাই সমষ্টিত মন্ত্ৰীজনে সংখ্যালঘু ৰাইজক কাম বন পাবলৈ হ'লে বিজেপিক ভোট দিবলৈ দাবী জনাইছিল। সকলোৰে প্ৰতি সমভাৱ দেখুৱাবৰ সাংবিধানিক শপত লোৱা
মন্ত্ৰীজনৰ এনে বৈষম্যমূলক আচৰণক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। মন্ত্ৰীৰ এই অসাংবিধানিক কাম কাজ দেশৰ গণতন্ত্ৰৰ বাবে চূড়ান্ত ভাবুকি বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। সাধাৰণ ৰাইজক ভোট বিচৰাৰ নামত ব্লেকমেইলিং কৰাটো নিৰ্বাচনী আচৰণবিধিৰ পৰিপন্থী বুলি উল্লেখ কৰি বিষয়টো নিৰ্বাচনৰ আয়োগৰো দৃষ্টিগোচৰ কৰে। বৰাই কয় যে ধলাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজনৰ শোচনীয় পৰাজয় নিশ্চিত হোৱাৰ পিছতে নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত জয়ন্ত মল্ল বৰুৱাই নিজৰ সাংবিধানিক মৰ্যাদাৰ কথা পাহৰি পেলাইছে। অসাংবিধানিক কাম কাজত জড়িত মন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বৰাই আয়োগক আহ্বান জনাইছে। ইফালে বিহালীত সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱা পদ্ম হাজৰিকাই বিমাজুলিৰ নৰসংসাৰৰ কথা কৈ মানুহক আভুৱা ভৰাৰ লগতে D4টাৰ আশ্ৰয় লোৱা দেখা গৈছে। ইফালে বিধায়ক পদ্ম হাজৰিকাই বিহালী সমষ্টিৰ অন্তৰ্গত বাগমাৰী এলেকাত বিজেপিক ভোট নিদিলে সংখ্যালঘু ৰাইজক পুনৰ উচ্ছেদ কৰা হ'ব বুলি ব্লেকমেইলিং কৰিছে। বিধায়কজনে এই কামত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীকো জড়িত কৰাৰ অভিযোগ উঠিছে। সংখ্যালঘু লোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা পদ্ম হাজৰিকাই এনেদৰে এতিয়া বাগমাৰীত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে থিয় দিয়াৰো অভিযোগ উঠিছে।